ৰাজ্যত বিজেপি ইউপিপিএল এজিপিৰ মৃত্যুদূতৰ চৰকাৰ চৌদিশে উন্নয়নৰ শ্লোগান সৰ্বত্ৰে উন্নয়নৰ ঢাক ঢোল বজোৱাত ব্যস্ত বিজেপি চৰকাৰ কিন্তু আজি আমি দেখুৱাম উন্নয়নৰ এখন বিপৰীত ছবি চিৰাং জিলাৰ বিজনীৰ মধ্যদতৰীৰ শাৰীৰিকভাৱে সক্ষম এগৰাকী লোকৰ নাম জাহিদুল ইছলাম বিগত 10 বছৰ ধৰি শাৰীৰিকভাৱে সক্ষম জাহিদুল ইছলাম চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত হৈ থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জাহিদুলে আজিকবতি লাভ নকৰিলে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত এটি চৰকাৰী ঘৰ উল্লেখ্য যে একাংশ ইউপিপিএল কৰ্মীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে জাহিদুলৰ গাঁৱত মুখ চাই সাৰ্ভে কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে যাৰ ফলত শাৰীৰিকভাৱে সক্ষম জাহিদুল একাংশ ইউপিপিএল কৰ্মীৰ বাবে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ আঁচনিৰ গৃহ লাভৰ পৰা বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে জাহিদুল ইছলাম দুতৰে আপুনি সৰুৰ পৰা আচলতে বিকলাংগ হয় সৰুৰ পৰা খোজ কাঢ়িব নোৱাৰে আচ্ছা চৰকাৰে বিকলাংগসকলৰ কাৰণে বহুতো আঁচনি আঁচনি পাইছে নে পোৱা নাই চৰকাৰে একো সুবিধা পোৱা নাই চিকিৎসাৰ বাবদ কোনো কাৰণে নাই আপুনি দেখা পাইছোঁ আপোনাৰ ঘৰটো আচলতে এটা পূজা ঘৰত আপুনি বসবাস কৰি আছে চৰকাৰী ঘৰ আজিলৈকে পোৱা নাই নেকি আপুনি পোৱা নাই আজিলৈকে চৰকাৰেতো বহুতকে ঘৰ দিছে আপোনাৰ ইয়াতে চাৰ্ভে কৰিবলৈ অহা নাই নেকি কোনো ব্যক্তি আহিছিলোঁ মই পইচাও দিছোঁ আৰু চাৰ্ভে কৰাৰ নামত পইচা দিছে কিমান টকা দিছে 300 টকা মান দিছিলোঁ কোনে আহিছিল চাৰ্ভে কৰিবলৈ চিনি নাপায় গাঁৱৰ লোক আহিছিল নেকি কোনোবা নাই গাঁৱৰ লোক নাই ক'ৰ পৰা আহিছিলে চাৰ্ভে বেলেগৰ পৰা আহিছিল বেলেগৰ পৰা কেইজন আহিছিলে দুজনমান কেতিয়া আহিছিলে এই মেৰা আৰু 3 বছৰমান আগত আহিছিল 3-4 মান বছৰ কিমান টকা লৈ গৈছিল 300 টকা লৈছিল চাৰ্ভে কৰাৰ নামত ঘৰৰ কাৰণে 300 টকা লৈছিল কিন্তু আজিলৈকে ঘৰ নাপালে এতিয়া যে নতুনকৈ আৰু চাৰ্ভে চলি আছে আহিছে না অহা কোনোবা নাই এতিয়া অহা নাই ঘৰত কোন কোন আছে আপোনাৰ মোৰ ঘৰত মই আছোঁ মোৰ বেটা আছে একটা ল'ৰা ছোৱালী আছে এটা 4জন হয় তো সার্ভে চলি আছে মানে কি মানে এই ইউপিপিএল এর কর্মীগিলা মানে কিছুমান মানুহ মুখ চাই কেনে সার্ভে কৰি আছে ৰাতি 12টা বজাত আহি আমাৰ গাঁৱতে মানে যেটো মানে নামগিলা সার্ভে কৰি আছে এগুলা মানে মানুহ চাই কেনে আর কি যেটো ইউপিপিএল এর কর্মী সেইগিলা মানুহৰ সার্ভে কৰি আছে আসলে তো এই যে এইবিলাক মানুহগিলা বিকলাংগ মানুহ আজি 10 বছৰ আগতে ঘৰ পাবা বাধ্য একো বস্তু পাওয়া নাই সরকারি কোনো ধরনের সুবিধা পাওয়া নাই আমার গাঁৱৰ মানুহ আমার নিজেরে দুখ লাগে আর কি এই তার লগতে আর সৰু এটা তার ডাঙৰ ভাই আছে হিটু বিকলাংগ মানুহ এও মানে কোনো সরকারি কোনো ধরনের আঁচনি পাওয়া নাই এই কারণে আমার রাইজে আমার সব রাইজে আমার কইছে যে এগুলা মানে আমার কোনো ধরনের আমার ইফালে সার্ভে হওয়া নাই সেই কারণে আমার গাঁৱটো সার্ভে হওয়া লাগে দুখীয়া মানুহ একটা ঘর নাই এই যে ইফালে আপনি চাই আহিল কেনেকুৱা ঘর অবস্থা এইগিলা ঘর মানে দুখীয়া মানুহৰ কাৰণে যিখিনি আমি মানে গম পাইছোঁ মানে ধনীবিলাকে আসলে